বৰ্তমান অৰুণোদয় আঁচনিক লৈ মহিলাসকলক যি সন্ত্ৰাসময় পৰিৱেশ, মহিলাসকলক যি কষ্ট দি থকা হৈছে, মহিলাসকলক যি ধৰণে হাৰাশাস্তি কৰি থকা হৈছে, এই সমগ্ৰ বিষয়টো এক ৰাজনৈতিক প্ৰশ্ন হিচাপে উপস্থাপন হৈছে। আৰু সেই সময়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিৰ নামত কোনো গাঁওবুঢ়া চাৰ্টিফিকেট বা চক্ৰ বিষয়া বা মৌজাদাৰ কাৰ্যালয় কোনো ইনকম চাৰ্টিফিকেট নালাগে বুলি স্পষ্ট কৰিবলৈ বাধ্য হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে প্ৰথমে আপোনালোকক আমি শুনাই ল'ব খুজিছো। অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়, এইবিলাক মই ভাল নাপাওঁ। আৰু সেইকাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে, কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অৰুণোদয় আঁচনিৰ নামত গাঁৱৰ মহিলাসকলক যিসকলে হাৰাশাস্তি কৰি আছে, অৰুণোদয় ফৰ্ম দিয়া নামত গাঁওবুঢ়া চাৰ্টিফিকেট লাগিব, ইনকম চাৰ্টিফিকেট লাগিব, আৰু বিনিময়ত যি ধৰণে পইচা লৈ থকা হৈছে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰিছে যে অৰুণোদয় পাবৰ বাবে কোনো কাৰণতে গাঁওবুঢ়া চাৰ্টিফিকেট নালাগে, কোনো ইনকম চাৰ্টিফিকেট নালাগে। যাৰ ৰেচন কাৰ্ড আছে তেওঁৱে অৰুণোদয় পাব, আৰু যাৰ ৰেচন কাৰ্ড আছে তেওঁৱে অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া প্ৰশ্ন হয়, গাঁৱে গাঁৱে যে বিজেপি নেতা কৰ্মীসকলে অৰুণোদয় ফৰ্ম দিয়াৰ নামত মহিলাসকলক যি হাৰাশাস্তি কৰিলে, ডকুমেণ্টৰ নামত যি হাৰাশাস্তি কৰিলে, গাঁওবুঢ়া চাৰ্টিফিকেট অনাৰ নামত, ইনকম চাৰ্টিফিকেট অনলাইন কৰাৰ নামত যি হাৰাশাস্তি কৰিলে আৰু যি পইচা খৰচ কৰালে, ইয়াৰ বিচাৰ কোনে কৰিব? আমি স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আমি দাবী জনাইছো যে মহিলাসকলৰ ওপৰত যি অত্যাচাৰ কৰা হ'ল, যি ধৰণে হাৰাশাস্তি কৰা হ'ল, এই সন্দৰ্ভত CBI পৰ্যায়ৰ এক তদন্ত হ'ব লাগে। আৰু লগতে আমি কৈছো যে 1250 টকা নহয়, আপোনালোকে মহিলাসকলক 3000 টকাকৈ অৰুণোদয় দিয়ক। কাৰণ 1250 টকাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাপ কফি খায়, সেই কফি কাপৰ দাম নহয়। আৰু এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু অসমৰ প্ৰত্যেকগৰাকী মহিলাক, যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে, সকলোকে অৰুণোদয় দিবৰ বাবে অখিল গগৈ ডাঙৰীয়াই দাবী জনাইছে। আৰু প্ৰতিগৰাকী মহিলাক 3000 টকাকৈ দিব লাগে বুলি অখিল গগৈ ডাঙৰীয়াই দাবী জনাইছে। আহক আমি চাওঁ অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অৰুণোদয় সম্পৰ্কত কি দাবী জনাইছে আৰু কি ধৰণে তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মহিলাসকলক অৰুণোদয় দিছে। আপোনাৰ অৰুণোদয় 1250 টকা, হিমন্ত বিশ্ব শৰ্মাৰ একাপ কফিৰ দাম তাতকে বেছি। মই সেইকাৰণে কৈছো যে অৰুণোদয় 1250 টকা নহয়, মিনিমাম 3000 টকা কৰক। আৰু অৰুণোদয়ৰ নামত এতিয়া যি মতে মহিলাসকলক লুণ্ঠন কৰিছে, মহিলাসকলক যেনেকে ধৰণে শোষণ কৰিছে, মহিলাসকলক যেনেকে ব্লেকমেইল কৰিছে, এইটো বন্ধ কৰক। অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দি দিয়ক। আগতে থকা অৰুণোদয়বিলাক কাটি দিব নালাগে। আকৌ নতুনকে যে এপ্লাই কৰিবলৈ দিছে, চাকৰি থকা মানুহে আকৌ ইণ্টাৰভিউ দিয়ে নেকি কৰবাত? এইটো মানুহক ব্লেকমেইল কৰিবৰ কাৰণে, ভোট ল'বৰ কাৰণে বিজেপি এইটো কৰি আছে নহয় জানো?